আজি এই টেৰাকোটা কৰ্মশালাত উপস্থিত আমাৰ জিলা সংগ্ৰহালয় বিষয়া আৰু আজি ইয়াত যি প্ৰশিক্ষণ দিব ছাৰ সমব্যক্তি সকলোকে এই অনুষ্ঠানটো যাতে সুকলমে হৈ যায় তাৰ বাবে আমি শুভকামনা জনালোঁ। দ্বিতীয়তে আজি যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে তেওঁলোকে টেৰাকোটাৰ এই প্ৰশিক্ষণটো লাভ কৰি এখন চাৰ্টিফিকেট লাভ কৰাৰ উপৰিও নিজে এই আপুৰুগীয়া যি শৈলী সেই শৈলী কেনেদৰেনো নিৰ্মাণ হয় সেই সম্পৰ্কে অৱগত হ'ব। কিছুদিনৰ আগতে ধুবুৰীৰ বিখ্যাত মৃৎশিল্পৰ গাঁও আচাৰী কান্দিলৈ গৈছিল আৰু আচাৰী কান্দিৰ পালপাৰাত এতিয়া যেতিয়া আমি উপস্থিত হৈছিলোঁ সেই সময়ত পালপাৰাত গোটেই বতাহটো এই মাটি যি বৰ্তনটো পৰে যে সেই পৰুৱা মাটিৰ বৰ্তন গোহাই আছে। আমি এইবাৰ অসম গৌৰৱ বঁটা বিজয়ী যি মহাদেৱ পাল হীৰেন্দ্ৰনাথ পালৰ ঘৰলৈ গৈছিলোঁ আৰু তাৰ পাছতে আমি মহাদেৱ পালৰ ঘৰলৈ গৈছিলোঁ। মোৰ অসমলৈ গৈছে এতিয়া হীৰেন্দ্ৰনাথ পালৰ ঘৰলৈ যোৱাৰ পাছত আমি তাত যি পৰিৱেশ দেখিছিলোঁ সেই পৰিৱেশ সঁচাই ভাল লগা। সকলো ব্যক্তি এই টেৰাকোটা শিল্পৰ লগত জড়িত হৈ আছে আৰু তেখেতসকলে